প্ৰথমে মই তিনিয়ন ট্ৰাষ্টৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে তেওঁলোকৰ সহযোগত আজি আমাৰ পৰিয়ালটোৱে এটা ইনকামৰ পথ বাছি ল'বলৈ সক্ষম হৈছোঁ। আমি সকলোৱে জানো আজিৰ যুগত এটা পৰিয়াল চলিবলৈ বহুত টকাৰে প্ৰয়োজন হয়। আমি দুইজনেই মেডিকেল লাইনতেই কাম কৰোঁ, তথাপিতো আমাৰ পৰিয়ালটি চলাই নিবলৈ অশেষ কষ্ট হয়। আমাৰ এজনী ছোৱালী আছে, ছোৱালীজনীক পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই নিব পাৰিম, অৰ্থনীতিৰ দিশটো যিহেতুকে আমাৰ বহুত কম, সেইটোকে আমি চিন্তা কৰি আছিলোঁ। ঠিক সেই সময়তে আমি তিনিয়ন ট্ৰাষ্টক লগ পালোঁ আৰু তেওঁলোকৰ সহযোগত আজিৰ দিনটোতে আমি VM স্মল ইণ্ডাষ্ট্ৰিটো হিচাপে আজি আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে হেমন্ত শইকীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁ সুস্থ শৰীৰ কামনা কৰিছোঁ। তেওঁ সহযোগত পৰশমণি গগৈ আৰু কলিবাৰীৰ পুতুল কলিতা ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ আৰু আগলৈকো যাতে আমাক তেওঁলোকে এনেদৰে সহায় সহযোগিতা কৰি আমাক আগবঢ়াই নিয়ে, তাৰ কাৰণে তেওঁলোকৰ ওচৰত আমি অনুৰোধো জনাইছোঁ, সহায় সহযোগিতাও বিচাৰিছোঁ। ইয়াৰ লগতে আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি মোৰ ওচৰ চুবুৰীয়া দাদা, বৌ, খুৰীহঁতে যি সহায় সহযোগিতা কৰিলে, তাৰ কাৰণে তেওঁলোককো মই অশেষ ধন্যবাদ দিছোঁ আৰু তেওঁলোকৰো সহায় সহযোগিতাৰ আমাৰ পৰিয়ালটোক বিশেষ প্ৰয়োজন হ'ব আৰু তেওঁলোকে সহায় সহযোগিতা কৰে যেন। ইয়াৰ লগতে মই এপ'ল' লেবৰেটৰী পল বৰঠাকুৰ আৰু পিণ্টু বৰঠাকুৰ, লগতে ফাৰ্মাচিষ্ট ৰাজু শইকীয়াকো আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকো আহি আমাৰ বহুতখিনি সহায় সহযোগিতা কৰি দিছে আৰু তেওঁলোকেও সহায় সহযোগিতাটো আগলৈকো কৰিব বুলি আমি তেওঁলোকক অনুৰোধ জনালোঁ। সকলোৱে যাতে আমাৰ VM স্মল ইণ্ডাষ্ট্ৰিটো আগবঢ়াই নিব পাৰোঁ, নিয়াত যাতে সকলোৱে সহায় সহযোগিতা কৰে, তাৰে কামনা কৰিছোঁ।